নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ সন্ধিয়াৰ সংবাদ লৈ ষ্টুডিঅ'ত মই কষ্টৰিবা সন্ধিয়াৰ সংবাদৰ প্ৰথমটো সংবাদ হৈছে 28 সংখ্যক কেন্দ্ৰীয় সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ আজি শেষৰ দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনী আজি 28 সংখ্যক যি প্ৰতিষ্ঠা দিৱস কালিৰ পৰা অনুষ্ঠিত কৰি আহিছিল আজি শেষৰ দিন আৰু শেষৰ দিনত সহস্ৰাধিক সেৱক সেৱিকাই অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাত এই প্ৰতিষ্ঠা দিৱস দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে আজি দ্বিতীয় দিন আজি দ্বিতীয় দিনত পোৱাৰ লগতে শোভাযাত্ৰা কাৰ্যসূচী সম্পন্ন হৈছে আমি আমাৰ প্ৰত্যাশা ভগৱন্তই পূৰণ কৰিছে আমাৰ বিভিন্ন যান বাহনত বিভিন্ন দৃশ্য হৈছে সাংস্কৃতিক দৃশ্য হৈছে আমাৰ অসমৰ অঞ্চল প্ৰবন্ধনৰ সকলোকে জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি এটা বৈজ্ঞানিক হৈছে আমি এই আপোনাৰ সকলোৰে জৰিয়তে দেশবাসী এটাই আহ্বান যেতিয়ালৈকে আমাৰ যুৱ শক্তি ডেকা শক্তি যেতিয়ালৈকে আধ্যাত্মিকভাৱে সংযুক্ত নহ'ব তেতিয়ালৈকে পুনৰ অসম বা এটা আমাৰ উত্তৰ জাতি এটা শান্তিময় আনন্দময় এটা জাতি আমাৰ বাবে সম্ভৱ নহয় গতিকে আমি আশা কৰিম এইটো আমি নাজিৰাৰ পৰা এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ সমগ্ৰ জগতলৈ যে আমি যেতিয়ালৈকে আমি আধ্যাত্মিকভাৱে সুস্থ নহওঁ তেতিয়ালৈকে আমি আচলতে এটা ভাল জাতি এটা সৎ জাতি এটা শৃংখলিত জাতি আমি পাবলৈ সক্ষম নহ'ম এইখিনি সময়ত আপোনালোকৰ জৰিয়তে সকলোলৈকে এই আহ্বান আনফালে বিটিআৰৰ খুৰাঘাটৰ জয়পুৰ গাঁৱত নিশা হোৱাৰ লগে লগে চলে বনৰীয়া হাতীৰ তাণ্ডৱ শেহতীয়াকৈ বিটিআৰৰ কোকৰাঝাৰ জিলাৰ পাৰ্বতচূড়া বন প্ৰাধিকৰণৰ অধীনত থকা খেৰঘাট জয়পুৰ গাঁৱত নিশা হলে বনৰীয়া হাতীৰ চলে ভয়ংকৰ তাণ্ডৱ বন বিভাগ বিটিআৰ চৰকাৰ ৰাজ্য চৰকাৰ কিয় এই ক্ষেত্ৰত নিচুপ আছে বুলি ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে বিঘা ধান খেতি বিভিন্ন ধৰণৰ শাক পাচলি বিনষ্ট কৰে বনৰীয়া হাতীৰ জাকটোৱে বিগত কেইবা বছৰ ধৰি পৰ্বতচূড়াত বনৰীয়া হাতীৰ তাণ্ডৱ চলাই আছে জালাবিলা ভিচিডিচিৰ অন্তৰ্গত জয়পুৰ তৃতীয় খণ্ড গাঁৱত 5-6টা হাতী আহি খেতি নষ্ট কৰিছে আমি ৰাইজে যেনে তেনে হাতীজাকটোক খেতি পঠুৱাবলৈ সক্ষম হৈছোঁ বন বিভাগক খবৰ দিয়াৰ পিছতো বন বিভাগে উপস্থিত হোৱা নাছিল গতিকে আমি অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক হাতীজাকটোক নিয়ন্ত্ৰণ কৰাৰ লগতে কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ বিগত কেইবা বছৰ ধৰি পৰ্বতচূড়াত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আছে যোৱা নিশা জালাবিলা ভিচিডিচিৰ অন্তৰ্গত জয়পুৰ তৃতীয় খণ্ড গাঁৱত 5-6টা হাতীয়ে খেতি পথাৰ নষ্ট কৰাৰ লগতে সা সম্পত্তি বিনষ্ট কৰে গতিকে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক হাতীজাকটোক নিয়ন্ত্ৰণ কৰাৰ লগতে কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ আনফালে অনিশ্চয়তাৰ অন্তত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত প্ৰদান কৰা হ'ল পাৱৈ চাহ বাগিচাৰ বোনাছ মাৰ্ঘেৰিটা চক্ৰ বিষয়া দণ্ডাধীশ আৰু ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত বৰ্তমান 16% বোনাছ প্ৰদান কৰা হয় শ্ৰমিকসকলক বাকী 4% মাঘ বিহুত প্ৰদান কৰা হ'ব দীৰ্ঘদিন ধৰি চলি অহা প্ৰতিবাদৰ অন্তত আজি আশ্বাস দিছে চাহ বাগিচাখনৰ পৰিচালকে চাহ বাগিচাত বোনাছৰ ওপৰত যি প্ৰতিবাদী কাৰ্যসূচী চলি আছিলে তাৰ মাজতে আজি বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজত পাৱৈ চাহ বাগিচাৰ শ্ৰমিকসকলে দুটা কিস্তিতে বোনাছ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰে যিহেতু আমি সকলোকে জনাব বিচাৰোঁ যে আমাৰ টাটা APPLৰ সমগ্ৰ অসমতে 21খন চাহ বাগিচা আছে তাৰে পাৱৈ চাহ বাগিচা এখন হয় আৰু বাকী 20টা বাগানত বোনাছটো গ্ৰহণ কৰাৰ কাৰণে এইটো এটা আমাৰ কাৰণে বহুত এটা ডাঙৰ সমস্যা এটা দেখা দিছিলে আৰু যিহেতু আমাৰ পাৱৈ চাহ বাগিচাৰ পৰিচালকজনে অহা বছৰৰ পৰা পাৱৈ চাহ বাগিচাৰ যি বোনাছ আছে
একেটা কিস্তিতে 20% দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে আমাৰ শ্ৰমিকসকলে এইবাৰ বোনাছ ল'বলৈ মানি লয়। আৰু ইয়াৰ মাধ্যমত এটা কথা আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ আমাৰ শ্ৰম মন্ত্ৰী আৰু জিলা আয়ুক্ত মহোদয়কো জনাব বিচাৰিছোঁ যে আমাৰ টাটা বা আমাৰ WMৰ বাগানৰ যেতিয়া বোনাছৰ চুক্তিটো হয়, সেই সময়ত যাতে তেওঁলোকে এটা নিৰ্ণয় ল'ব লাগিব যে আমাৰ চাহ যিবিলাক আমাৰ যেনে ধৰণৰ পাৱৈ চাহ বাগিচা হ'ব পাৰে, পাৱৈ চাহ বাগিচাৰ বোনাছৰ এগ্ৰিমেণ্টখন হওঁতে কোম্পানী ৱাইজ নকৰি ছিংগেল এটা বাগানৰ হিচাপে কৰিব লাগে। যিহেতু আমাৰ পাৱৈ চাহ বাগিচাত কোনো ধৰণৰ লছটো নাই, গতিকে আমাৰ বাগিচাখনত যিহেতু লছ নাই, তো আমাৰ মানুহখিনিয়ে কেলে সেই লছৰ বোজাটো বহন কৰিব। গতিকে অহাবাৰৰ পৰা বোনাছ চুক্তি হওঁতে এই কথাটোৰ ওপৰত গুৰুত্ব দি তেওঁলোকে বোনাছৰ ক্ষেত্ৰত আমাৰ টাটা APPLৰ কথা হওক, WMৰ কথা হওক, MK চাহৰ কথা হওক, তেওঁলোকে এটা ছেপাৰেটকৈ প্ৰতিখন বাগিচাৰ বাবে এটা মানে সুকীয়াভাৱে এটা এগ্ৰিমেণ্টৰ ব্যৱস্থাটো কৰিব লাগে। নহ'লে প্ৰতি বছৰে বোনাছৰ ক্ষেত্ৰত এনেধৰণৰ সমস্যাবিলাক আমাৰ আগত দেখা দিব। আৰু পাৱৈ চাহ বাগিচাত যোৱা কেইদিন এই প্ৰতিবাদী কাৰ্যসূচীৰ ভিতৰত আমি এটা কথা ক'ব বিচাৰিছোঁ যে পাৱৈ চাহ বাগিচাৰ শ্ৰমিকসকলে যি একতা দেখাইছে, সেই একতাই কিন্তু ACMSৰ আৰু মালিকসকলৰ যি শোষণ নীতি আৰু দমন নীতি আছে, সেই তাৰ ওপৰত কিদৰে আমি প্ৰভাৱ পেলাব পাৰোঁ বা কিদৰে হেক কৰিব পৰা যায়, তাৰ বাবে গোটেই সমগ্ৰ অসমৰ এটা উদাহৰণ হৈ ৰ'ব বুলি আমি ভাবোঁ। আৰু ইয়াৰ লগতে এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ এই পাৱৈ চাহ বাগিচাত যোৱা কেইবাদিন ধৰি বিতৰ্ক চলি থকা পাছতো আমাৰ অহা বছৰ মানে আমাৰ পাৱৈ চাহ বাগিচাৰ পৰিচালকো যোৱাকালি আমাক এটা প্ৰতিশ্ৰুতি দিছে যে অহা বছৰৰ পৰা অসম চাহ মজদুৰ সংঘৰ নামত কোনো ধৰণৰ বৰংগনি কৰ্তন কৰা নহ'ব। আৰু যদিও বৰংগনি কৰ্তন কৰা হয়, তেখেতে আমাৰ চাহ শ্ৰমিকৰ লগত আলোচনা কৰা হ'ব। আৰু এই ক্ষেত্ৰত আমি আমাৰ মুখ্যমন্ত্ৰী, আমাৰ শ্ৰম মন্ত্ৰী আৰু আমাৰ জিলা আয়ুক্তক এটা কথা জনাব বিচাৰিছোঁ যে যিসকল ইচ্ছুক শ্ৰমিকসকলে মানে নিজৰ বৰংগনিটো দিব বিচাৰে, তেওঁসকলৰ বৰংগনিৰ ক্ষেত্ৰত তেওঁলোকে হাতে হাতে দিয়াৰ ব্যৱস্থা কৰক, যাতে বাগিচাৰ আজি আমি গোটেই যদি ভাৰতবৰ্ষৰ কথা পাতোঁ, একমাত্ৰ আমাৰ চাহ বাগিচা এনেকুৱা এটা জেগা হয় য'ত নেকি দৰমহাৰ টকা, আমাৰ শ্ৰমিকৰ দৰমহাৰ টকাৰ পৰা তেওঁলোকক কোনো ধৰণৰ জাননী নিদিয়াকৈ, তেওঁলোকক কোনো ধৰণৰ সোধ পোছ নকৰাকৈ এটা মানে বৰংগনিৰ টকাটো কৰ্তন কৰা হয়, যিটো একেবাৰে আইন হিচাপে বিৰোধ বুলি আমি ভাবোঁ। গতিকে এনেধৰণৰ যদি আমাৰ সমাজত বা আমাৰ শ্ৰমিকৰ মাজত এই নীতিসমূহ যদি এনেধৰণে চলি থাকে, তো অহা বছৰৰ পৰা আমি ৰাজপথত ওলাবলৈ বাধ্য হ'ম, যাৰ বাবে একমাত্ৰ কিন্তু আমাৰ প্ৰশাসন বিষয়া হ'ব পাৰে বা আমাৰ ACMSৰ যিসকল দায়িত্বভাৰত আছে তেওঁসকলে দায়িত্ব ল'ব লাগিব। কাৰণ আমি এটা কথা ৰাখিছে, যিসকলক আপোনালোকে বৰংগনি দিছে, সেই ব্যক্তিসকলে যদি আপোনালোকৰ কামেই কৰা নাই, আপোনালোকে এটাই কাম কৰক, সেই ব্যক্তিসকলক বৰংগনি দিয়াৰ ক্ষেত্ৰত বাধা দিয়ক। আপোনালোকে চাব আপোনালোকৰ বাগিচাসমূহৰ কাম কাজ নিশ্চয় আগবাঢ়ি যাব। আৰু পুনৰবাৰ এই আমাৰ পাৱৈ চাহ বাগিচা এই যিকেইদিন আন্দোলন চলি আছিলে, তাৰ মাজত আমাক সহায় সহযোগ কৰা আমাৰ প্ৰতিজন আমাৰ চাহ শ্ৰমিকেই হওক বা আমাৰ সাংবাদিক বন্ধুসকলেই হওক বা আমাৰ প্ৰশাসনিক বিষয়াসকলেই হওক বা আমাৰ এই মেনেজমেণ্টেই হওক, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শাৰদীয় দুৰ্গা পূজা উপলক্ষে কোকৰাঝাৰৰ আগমনক লৈ উৎফুল্লিত শ্ৰীৰামপুৰ সমষ্টিৰ MCLA সজল সিংহ। BTC-বাসী শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন। শাৰদীয় দুৰ্গা পূজা উপলক্ষে অহা 10 অক্টোবৰত কোকৰাঝাৰত উপস্থিত হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শাৰদীয় দুৰ্গা পূজাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ আগমনক স্বাগতম বৰ্তমান সজল ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা শ্ৰীৰামপুৰ সমষ্টিৰ পৰিষদ সজল সিংহই। আজি সাক্ষাৎকাৰত পৰিষদ সজল সিংহই BTC-বাসীক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে। শুভেচ্ছা থাকিল সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা, আৰু সাংবাদিক ভাইসকলেও আপোনালোককো আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই ভাবোঁ যে এই পূজাটো আমাৰ মানে নৰ্থ ইষ্টৰ এইটো দুৰ্গা পূজাটো আমাৰ ডাঙৰ, ইয়াতকৈ ডাঙৰ ফেষ্টিভেল নাই। চবতকৈ ডাঙৰ ফেষ্টিভেল হ'ল দুৰ্গা পূজা। তো এই পূজাটো যাতে আমি চবেই আনন্দৰে, চবেই মিলা প্ৰীতিৰে আমি চবে এজন আনজনক সহায় সহযোগিতা আগবঢ়াই যাতে পূজাটো ভালদৰে আমি উদযাপন কৰিব পাৰোঁ। আৰু মই ভাবোঁ যে আমাৰ চবৰ দায়িত্ব আছে, সমাজৰ দায়িত্ব থকা ব্যক্তিসকল যাতে পূজাৰ টাইমত বহুত যেহেতু আগন্তুক দিনত আমাৰ BTRত ইলেকশ্যন আছে, বহুতে কিবা কিবি অলপ দিন আগত শান্তিপুৰত
এটা চিন্তাই কেঁচু হৈছে। তো এইকাৰণে আমি চবে চকু ৰাখি চবে সজাগ হ'ব লাগে আৰু ভালদৰে পূজাটো মানাব লাগে। আৰু যাতে পূজাৰ টাইমত বিশেষকৈ আমাৰ ল'ৰা ছোৱালীসকলক মই অনুৰোধ কৰোঁ যাতে চবে আমি নিজে নিজে দায়িত্ব লৈ পূজাটো এটা আনন্দৰ দিন, তাত আমি বেলেগ কিবা নহয়, আনন্দ ফূৰ্তিৰে আমি পূজাটো কটাব লাগে। আৰু পূজাৰ টাইমত এটা বস্তু মই দেখা পাইছোঁ যে চবে মানে নিজৰ হোচত নাথাকি পেলাই বহুত ইয়ং ল'ৰা ছোৱালীবিলাকে বহুতে এক্সিডেণ্ট কিবা কিবি হৈ থাকে। এই ক্ষেত্ৰত মই বিশেষকৈ আমাৰ গাৰ্জিয়ানসকলক মই কৈ দিওঁ যে আপোনাৰ নিজৰ নিজৰ ল'ৰা ছোৱালীক নিজৰ নিজৰ পৰিয়ালক আপুনি চবে এটাকৈ মানে নিৰ্দেশনা দিয়ক যাতে পূজাৰ টাইমত কোনো এনেকুৱা মানে দুখ লগা ঘটনা নহয়। তাৰ কাৰণে মই গোটেই অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ আৰু লগে লগে মোৰ ফালৰ পৰা মই আকৌ এবাৰ দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ডিষ্ট্ৰিক্টত মানে পূজা মণ্ডপ কৰিব বুলি এটা সংবাদ পোৱা গৈছে, আপোনাৰ সমষ্টিত আহিব নেকি? আমাৰ মুখ্যমন্ত্ৰী মহোদয় এইবাৰ দুৰ্গা পূজা আৰু খালি আমাৰ কোকৰাঝাৰ বুলি নহয়, চিৰাং গোসাইগাঁৱতো অহাৰ কথা আছে। এতিয়াও চিডিউলটো একদম একজেক্টলি ফাইনেল হোৱা নাই, অহাটো খাটাং। তো মুখ্যমন্ত্ৰী মহোদয় অহাৰ লগে লগে আমাৰ ইয়াত পূজাৰ এটা জোশ উৎসাহ বিটিআৰৰ মাজত এটা আনন্দৰ উৎসাহ আহি গৈছে আৰু ৰাইজে মানে চবৰ ভিতৰত যে পূজাৰ এটা বেলেগ জোশ আহি গৈছে। আৰু মই ভাবোঁ যে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মানে কৰ্মদক্ষ মুখ্যমন্ত্ৰী, মই ভাবোঁ এখেতে এনেকুৱা এজন মুখ্যমন্ত্ৰী গোটেই ভাৰতবৰ্ষৰ ভিতৰত 10জনৰ ভিতৰত এজন, আৰু 10জন মানে মুখ্যমন্ত্ৰীৰ ভিতৰত নহয়, 10জন মানুহৰ ভিতৰত এজন। আৰু এখেতে ইমান ফেমাছ, ইমান পপুলাৰ মানুহ, আমি গৰ্বিত আৰু আনন্দিত যে এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ, যে অসমৰ পৰা প্ৰথম যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ। তো মই বুলি নহয়, আমাৰ গোটেই অঞ্চল বিটিআৰবাসীৰ ৰাইজত মুখত হাঁহি হাঁহি আহি গৈছে যে মুখ্যমন্ত্ৰী মহোদয় আহি আছে। আৰু আমিও খুবেই আনন্দিত, মুখ্যমন্ত্ৰীৰ লগত থাকিম, পূজা ভিজিট কৰিম, মুখ্যমন্ত্ৰীক সহায় সহযোগিতা আগবঢ়াম। খুব আনন্দিত হৈছোঁ যে এইবাৰ পূজাটো আমাৰ কাৰণে খুব ভাল যাব বুলি ভাবোঁ। আনফালে নাহৰকটীয়াৰ বালিমৰা চাহ বাগিচাত মাদক দ্ৰব্য বাল্য বিবাহ শিশু শ্ৰমিক অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা আয়োজন কৰিছে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, নাহৰকটীয়া আৰক্ষী থানা আৰু অসম চাহ মজদুৰ সংঘ বালিমৰা চাহ বাগিচা প্ৰাথমিক গোটৰ যৌথ উদ্যোগত 6 অক্টোবৰ 2024 তাৰিখে বালিমৰা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত বৰ্তমান মদ গাঞ্জা ড্ৰাগছ বাল্য বিবাহ শিশু শ্ৰমিক অন্ধবিশ্বাস মানৱ সৰবৰাহীৰ বিৰুদ্ধে এখন সজাগতা সভা আয়োজন কৰে। চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ। নাহৰকটীয়া থানা আৰু নাহৰকটীয়া আদিবাসী ছাত্ৰ সন্থা আছাৰ আৰু বালিমৰা ACMSৰ যোগেদি আজি এটা বালিমৰাত আজি এটা সুন্দৰৰূপে সজাগতা সভা আয়োজন কৰা হৈছিলে। আৰু এই সজাগতা সভাত আমি বিভিন্ন সমস্যাসমূহ যেনেকৈ মদ, তাৰপৰা ড্ৰাগছ, মাদক দ্ৰব্য, বাল্য বিবাহ আৰু অন্ধবিশ্বাসৰ ওপৰত আমি অলপ সজাগতা সভা আয়োজন কৰা হৈছিলে। আৰু এইটো আমি এটা প্ৰয়াস, সৰু প্ৰয়াস, যাতে আমাৰ জাতিটো অলপ আগুৱাই যাব পাৰিব। এয়াই নাহৰকটীয়া আৰক্ষী থানা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আছাম নাহৰকটীয়া আঞ্চলিক সমিতি, অসম চাহ মজদুৰ সংঘ বালিমৰা চাহ বাগিচা প্ৰাথমিক গোটৰ যৌথ উদ্যোগত আজি আমি বালিমৰা চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা আমি আয়োজন কৰিছোঁ। আৰু এই সভা বিশেষকৈ চুলাই মদ, গাঞ্জা, ড্ৰাগছ ইত্যাদি মাদক দ্ৰব্য, শিশু শ্ৰমিক, বাল্য বিবাহ, অন্ধবিশ্বাস, মানৱ সৰবৰাহকাৰী ইত্যাদিৰ বিষয়ত আমি এই সজাগতা সভা আমি আয়োজন কৰিছোঁ। বিশেষকৈ বাগিচা বা গাঁও অঞ্চল, আদিবাসী অধ্যুষিত অঞ্চলসমূহত আমি দিনক দিনে চাবলৈ পাইছোঁ মদৰ প্ৰভাৱ বা মদৰ প্ৰচলন দিনক দিনে বৃদ্ধি হৈছে। গতিকে আমি এই মাদক দ্ৰব্যৰ পৰা আমাৰ আদিবাসী সমাজখনক বচাবৰ কাৰণে বা মাদক দ্ৰব্য নিবাৰণ কৰিবৰ কাৰণে আমি বাগিচা আমি সজাগতা সভা আয়োজন কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। আৰু আজি আমি বালিমৰা চাহ বাগিচাতে সজাগতা সভা আয়োজন কৰি সজাগতা সভাৰ যোগেদি আমাৰ আদিবাসী সমাজত থকা কুসংস্কাৰসমূহ, বাল্য বিবাহ হওক বা অন্ধবিশ্বাসে হওক ইত্যাদিৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আৰু মানৱ সৰবৰাহকাৰী আমাৰ বাগিচা বা গাঁও অঞ্চলত আমি চাবলৈ পাওঁ বহুত ল'ৰা ছোৱালী, কিছুমান এজেণ্টসকলৰ দ্বাৰা কিছুমান মানুহ পলুবন্দী তেওঁলোকে বিভিন্ন জেগাত লৈ যায় বিভিন্ন কামৰ যোগেদি। তেনেবোৰ বিষয়টো আমি আজি এই সভাৰ যোগেদি আমি আলোচনা কৰিলোঁ। আৰু এই যি আমাৰ সমাজত যি অসামাজিক কাৰ্যকলাপ চলি আছে, এই অসামাজিক কাৰ্যকলাপৰ যোগেদিও আমি কাৰ্যকলাপসমূহকো আমি
নিষেধ কৰিব কাৰণে আৰু আমাৰ আদিবাসী সমাজ বাগিচা বা কাউন্সিলৰ মতক আমি আদিবাসী সমাজসমূহক আমি সুন্দৰ ৰূপ হিচাপে সুন্দৰ সমাজ হিচাপে কৰিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰচেষ্টা আগবঢ়াইছোঁ। খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজ নীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7